তৃণমূল কংগ্ৰেছত যোগ দিব RP শৰ্মাই 2021 তৃণমূলক RPয়ে দিব 30-40খন আসন বিজেপিত বঞ্চিত RP শৰ্মাৰ নতুন ৰাজনীতি তেজপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পৰা আজিলৈকে সময়ে সময়ে বোমা ফুটাই আছে RP শৰ্মাই প্ৰথমে ফেচবুকৰ জৰিয়তে বিজেপি ত্যাগৰ ঘোষণা তাৰ পিছ মুহূৰ্ততে মোৰ খিৰাই RSSৰ তেজ বুলি অনুতাপ হঠাৎ এদিন বিজেপিৰ উপক্ষিত কৰ্মীক নতুনকৈ সংগঠিত কৰিব বুলি ঘোষণা শেষত কলাকোট পিন্ধি আকৌ ওকালতি আৰম্ভ কৰা RP শৰ্মাই এইবাৰ মন মেলিছে তৃণমূল কংগ্ৰেছলৈ এটা দল আছে আপনার তৃণমূল কংগ্রেস যোনে হিন্দু বেঙ্গলী ও মুসলমান এক লগ হৈ রেলের ট্র্যাক নিচিনা রেল লাইন নিচিনা চলাব পাৰে লগতে অসমীয়া যোগ হ'ব গোৰ্খা যোগ হ'ব হিন্দী ভাষী হ'ব আদিবাসী হ'ব ট্ৰাইবেল হ'ব আদিবাসী ট্ৰাইবেল আমি এৰিবই নোৱাৰোঁ 23 তাৰিখৰ পিছত আপুনি যোৱাৰ সম্ভাৱনা থাকিব পাৰে পক্কা সম্ভাৱনা আছে বল অতিষ্ঠ হ'ল তৃণমূল কংগ্ৰেছৰ প্ৰশংসাত পঞ্চমুখ RP শৰ্মাৰ দাবী 2021 বিধানসভা নিৰ্বাচনত পাৰিলে তৃণমূলৰ চৰকাৰে আনিব অসমত সেয়া নহলেও অতি কমেও 30-40খন আসন গাঁও পঞ্চায়তে ঘূৰিম মোৰ শক্তি আছে মনোবল আছে মোৰ দৃঢ়তা আছে মোৰ সিংহৰ দৰে যুঁজি পাৰোঁ অকলে যুঁজি পাৰোঁ মই সেই দলটোক আপুনি বনাব চাব 2021 মই দেখাই দিম যদি হয়তো চৰকাৰ গঠন কৰাৰ চেষ্টা কৰিম নহ'লে 30টা পৰা 40টা বিধায়ক লৈ মই আসনত কি কয় বিধানসভাত বহিম তৃণমূল কংগ্ৰেছে এটা দল আছে যোনে হিন্দু বেংগলী আৰু মুছলমান মিলাব পাৰে হিন্দু বেংগলী অসমীয়া মিলাব পাৰে হিন্দু বেংগলী নেপালী মিলাব পাৰে হিন্দু মুছলমান খ্ৰীষ্টান মিলাব পাৰে আৰু বেংগলী বিজেপিৰ কাৰ্ডি আনিব পাৰে 3 মাহ মই যদি বেংগলী হিন্দুক যদি অন্তত 60% মই কাৰ্ডি আনিব নোৱাৰোঁ মোৰ নাম RP শৰ্মা নহয় অসমত বিজেপিয়ে ধ্বংস কৰিলে বিজেপিক এই অভিযোগৰে RP শৰ্মাৰ ভৱিষ্যতবাণী 2021 বিজেপি অসমত চৰকাৰ গঠন কৰা বাদেই প্ৰধান বিৰোধী দল হোৱাৰো যোগ্যতা হেৰুৱাব বিজেপি নেতা হিমন্ত বিশ্বক টাৰ্গেট RPৰ কৈছো যদি এই অৱস্থা হয় 20টা সিট 15টা 20টা সিট লৈ যদি আপুনি অপজিশন লিডাৰ হ'ব নোৱাৰিব আপুনি 2021 চনত ইমানখিনি কৈছো মই এনেকুৱা নাই ডাটা বেস্ট হয় মোৰ ফ্যাক্ট বেস্ট কাৰ কাৰণে হ'ব এইটো অৱস্থা বিজেপি কাৰণে হিমন্তৰ কাৰণে একে সময়তে সৰ্বানন্দ সোণোৱালক দুৰ্বল মুখ্যমন্ত্ৰী আখ্যা RP শৰ্মাৰ আন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সিংহৰ দৰে স্থিতিৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল অজ্ঞাত কাৰণত আছে তীব্ৰ চাপত দাবী RPৰ মুখ্যমন্ত্ৰী হ'লে মই জানো সিংহৰ দৰে থাকিব লাগে কাৰো ডমিনেন্সত নহয় কাৰো তলত নহয় সুপ্ৰিম অথৰিটি যোনটো অথৰিটি নিজৰ পাৱাৰ যদি নিজে দেখাব নোৱাৰে ইয়াত থকা নাই নেকি মই দেখিছোঁ থকা নাই কথা চৌকি RP শৰ্মাই কওঁতে বহু কথাই ক'লে তাৰে কিমান সঁচা বুলি প্ৰতিপন্ন হয় বা বিজেপি এৰি তেওঁ সঁচাকৈ মমতা দিদিৰ শৰণাপন্ন হয় নে নহয় উত্তৰ ওলাব 23 মেৰ পাছত তেজপুৰৰ পৰা সঞ্জীৱ হাজৰিকাৰ ৰিপৰ্ট প্ৰাগ নিউজ